हेलो बंधुসকল কি খবৰ আপোনালোকৰ সকলোৰে ভাল থাকে দাদাজনক চিনি পাইছে চাগে দাদাজন হৈছে ধীৰাজ বিকাশ গগৈ তেওঁ ব্ৰহ্মপুত্ৰ নদীৰ পৰা 3300টা প্লাষ্টিক বটলৰে নিৰ্মাণ কৰা নাৱেৰে ডিব্ৰুগড় বগীবিলৰ পৰা ব্ৰহ্মপুত্ৰৰে যাত্ৰা কৰা বৌমনি উৰফে ধীৰাজ বিকাশ গগৈ ব্ৰহ্মপুত্ৰ ঘাটত নদীসমূহ প্লাষ্টিক মুক্ত অসম গঢ়াৰ মাথো এটা প্ৰয়াস ধীৰাজ বিকাশ গগৈ দাদাজনে সমগ্ৰ মানে আপোনাৰ অসমৰ মানে বগীবিলৰ পৰা আৰম্ভ কৰি প্লাষ্টিকৰ নাও তৈয়াৰ কৰি তেওঁ মানে ব্ৰহ্মপুত্ৰ ভ্ৰমণ কৰিছে আৰু আপোনাৰ জোৰ মানে নদী কিনাৰে প্লাষ্টিক বুটলি তেওঁ প্লাষ্টিক মুক্ত অসম গঢ়াত এক জাষ্ট প্ৰয়াস কৰিছে তেওঁক আমি ধন্যবাদ জনাইছো নিশি গন্ধা ভাঙে তন্দ্ৰা মন আকাশৰ মধু চন্দ্ৰা নিশি গন্ধা ভাঙে তন্দ্ৰা মন আকাশৰ মধু চন্দ্ৰা মনৰে আহুষি জোনাকী বিলাসী পোহৰৰে মেলা পাতে মনৰে পদূলি উদুলি মুদুলি মন ভৰে উলাহতে নিশি গন্ধা ভাঙে তন্দ্ৰা মন আকাশৰ মধু চন্দ্ৰা নিশি গন্ধা ভাঙে তন্দ্ৰা মন আকাশৰ মধু চন্দ্ৰা মনৰে আহুষি জোনাকী বিলাসী পোহৰৰে মেলা পাতে মনৰে পদূলি